দেখাবলৈ আহিছোঁ শিশু সংহত যি প্ৰকল্প আছে প্ৰকল্পৰ ফুপুলা স্বৰূপ অৰ্থাৎ সমাজ কল্যাণ বিভাগৰ ফুপুলা স্বৰূপ কিয়নো মই বৰ্তমান উপস্থিত আছোঁ হাটবৰ অংগনাবাদী কেন্দ্ৰ আৰু সেই কেন্দ্ৰটো দেখাব ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থই আমি কেন্দ্ৰটোৰ ভিতৰৰ ফালে সোমাই যাবলৈ চেষ্টা কৰিছোঁ ইয়াত বহুকেইটা শিক্ষাৰ্থী আছে যদিও এতিয়া কলঙৰ ভয়াৱহতাৰ ৰূপৰ বাবে দেখিবলৈ পোৱা গৈছে আজি যি নিশাৰ ভাগত মুখলধাৰ বৰষুণ আহিছিল বৰষুণৰ ফলত এতিয়া যি হাটবৰ যি অংগনাবাদী কেন্দ্ৰটো আছিলে সেই কেন্দ্ৰটো সম্পূৰ্ণৰূপে খহি যোৱা দেখিবলৈ পোৱা গৈছে আৰু কিন্তু বিভাগীয় কৰ্তৃপক্ষক বাৰংবাৰ ইয়াৰ বিষয়ে অৱগত কৰিছে অংগনাবাদী কেন্দ্ৰটোৰ কৰ্মচাৰী বা আমাৰ অসম লাইফত বাতৰিও প্ৰচাৰ কৰি আছিল কিন্তু এই কেন্দ্ৰটো দেখিছে এই কেন্দ্ৰটোৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি জনোৱা দেখিবলৈ পোৱা যোৱা নাই যিখিনি পুথি পঢ়ি পেলাই আজি আমি ডাঙৰ হৈছোঁ বা আপোনালোক ডাঙৰ হৈছে এয়া মানে অমিতা মানে আম এইসমূহ পুথি এতিয়া দেখিবলৈ পোৱা গৈছে য'তে ত'তে সিঁচৰিত হৈ থকা দেখিবলৈ পোৱা গৈছে এজাক বৰষুণৰ ফলতেই এইদৰে এই অংগনাবাদী কেন্দ্ৰটো জহি হৈ যোৱা দেখিবলৈ পোৱা গৈছে এয়া ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থই দেখাব সমগ্ৰ পৰিৱেশ এইখন হৈছে কলং আৰু কলঙৰ কাষতে দেখিবলৈ পোৱা গৈছে এই কলঙৰ কাষত এই যি অংগনাবাদী কেন্দ্ৰটো আছিলে কেন্দ্ৰটো এতিয়া কলঙৰ বাবে এতিয়া খহি যোৱা পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থই দেখা যায় সমগ্ৰ পৰিৱেশ আৰু এয়া এজাক বৰষুণ আহিলেই এই কেন্দ্ৰটো খহি পৰে আৰু আমি আগলৈ যাবলৈ চেষ্টা নকৰিম কিয়নো তলফালেদি খান্দি নিয়া হৈছে আৰু এই কেন্দ্ৰটোৰ যিসমূহ কৰ্মচাৰী আছিলে কৰ্মচাৰীসকল যিসমূহ সহকাৰী আছিলে যিসমূহ অংগনাবাদীৰ কৰ্মীসকল আছিলে সেই কৰ্মীসকলে দেখাই বাৰংবাৰ এই বিষয়াক যি শিশু সংহত বিষয়া আছিলে কলিয়াবৰ তেওঁলোকক বাৰংবাৰ তেওঁলোকে জনাইছে যদিও কোনো ধৰণৰ তেওঁলোকে এতিয়া এই অংগনাবাদী কেন্দ্ৰটোৰ প্ৰতি সঁহাৰি জনোৱা দেখিবলৈ পোৱা যোৱা নাই যিসমূহ বাথৰুম আছিলে এই বিদ্যালয়খন এক নং যি বুৰনীয়াদী হাটবৰ বিদ্যালয় আছিলে বিদ্যালয়খনৰ সেই বাথৰুম যিসমূহ যি ছাত্ৰ ছাত্ৰীৰ যিসমূহ শৌচালয় বা প্ৰস্ৰাৱ কৰা গৃহ আছিলে সেই গৃহ এতিয়া দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে কলঙৰ বুকুত এতিয়া খহি পৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ কাষতে এখন অৰ্ধনিৰ্মিত প্ৰায় দুবছৰ ধৰি পেলাই এতিয়া এই অৰ্ধনিৰ্মিত যিখন অংগনাবাদী কেন্দ্ৰ আছে সেই কেন্দ্ৰটো সম্পূৰ্ণ হৈ উঠা নাই এয়া ঠিকাদাৰৰ হেমাহিৰ বাবেই হওক বা বিভাগীয় কৰ্তৃপক্ষৰ যিসমূহ তেওঁলোকৰ দায়বদ্ধতা আছিলে দায়বদ্ধ নথকাৰ ফলতে এই কেন্দ্ৰটো বৰ্তমানলৈকে হৈ উঠা নাই কিন্তু এই কেন্দ্ৰটোতে এতিয়া যিসকল শিশু আছে শিশুসকলক পাঠদান কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াতে অংগনাবাদীৰ যি সহকাৰী কৰ্মী আছে মই কৰ্মীৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকে ইয়াত যিসকল শিশু আছে শিশুসকলক তেওঁলোকে এই পাঠদান কৰি থকা দেখিবলৈ পোৱা গৈছে বাইদেউ কওকচোন এজাক বৰষুণৰ ফলতে আপোনালোকৰ এই ধৰণৰ ব্যৱস্থা হয় বা জহি খহি যায় আপোনালোকে জনাইছেনে নাই কৰ্তৃপক্ষক আমি জনাইছোঁ হেৰিয়াত অফিচত আৰু ইফালে আমাৰ পানী হেৰি হৈ আছিলে আমি অলপমান হেৰিয়াতে জানিছোঁ গাঁত এটা হৈ আছে তাৰপৰা গাঁতটো হোৱাৰ কাৰণে আমি কৈছোঁ আৰু বাইদেউক মই বোলো আমি ইয়াত থাকিব নোৱাৰি আমাৰ হয়তোলৈ যাব লাগিব আমি লাহে লাহে বস্তুবিলাক আনি আছোঁ ইয়ালৈ তাৰপিছত আকৌ বৰষুণ যেতিয়া হেৰি হৈছে তেতিয়া আমাৰ নাযাওঁ আমি তাৰপৰা মানে বস্তুখিনিহে আনিছোঁ কৰ্মীৰ সৈতে ইয়াতোতো দুবছৰ হৈ গ'ল ব্যৱস্থা নাই তাৰপৰাতো আমি তাত হেৰি কৰিব নোৱাৰোঁ ল'ৰা ছোৱালী আহে হেৰি আহে আমি তেতিয়া ইয়ালৈ গুচি আহিছোঁ ইয়ালৈ অহাৰ কাৰণে আমাৰ এতিয়া শিশুখিনিক আমি ইয়াতে যোৱা নিশা যি বৰষুণ হৈছিলে বৰষুণৰ ফলত যথেষ্ট ক্ষতি হৈছে যথেষ্ট ক্ষতি আহি পেলাইহে আমি দেখিছোঁ এইটো বেৰখন গ'ল আকৌ সিদিনাখনো গৈছে আজি এইখন গ'ল আৰু সেইখিনি গ'ল হয় মই পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাম ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থক আৰু এয়া হৈছে অৰ্ধনিৰ্মিত দুবছৰ ধৰি পেলাই তেওঁলোকে ঠিকাদাৰে কাম কৰিছিলে আৰু কাম কৰাৰ ফলত আজি কুপতি হৈ নুঠিলে কি কাৰণত হৈ নুঠিলে কিয় হৈ নুঠিলে সেইটো এটা বগা হাতীলৈ পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে এই অংগনাবাদী কেন্দ্ৰটো এটা কথা উল্লেখ কৰিব লাগিব যে পূৰ্বৰ যি অংগনাবাদী কেন্দ্ৰটো আছিলে সেই কেন্দ্ৰত যদি শিশুসকল পঢ়ি থাকিলেহেঁতেন তেতিয়াহ'লে হয়তো এক নহ'বলগীয়া অঘটনৰ সৃষ্টি হ'লহেঁতেন আৰু এইদৰে তেওঁলোকে নতুনকৈ যিটো নিৰ্মাণ কৰা যিসমূহ অংগনাবাদী কেন্দ্ৰটো নিৰ্মাণ কৰিছোঁ বুলি কৈছে এই অংগনাবাদী কেন্দ্ৰত এতিয়া বৰ্তমান বৰষুণৰ কাৰণে এই দুৱাৰ খিৰিকী নথকা এই অংগনাবাদী কেন্দ্ৰটোত আহি পেলাই তেওঁলোকে আশ্ৰয় ল'ব লগা হৈছে একপক্ষ ক'ব লাগিব যে আশ্ৰয়হে লৈছে তেওঁলোকে পাঠদান কৰিবৰ বাবে নহয় কিয়নো তেওঁলোকৰ যিটো অংগনাবাদী কেন্দ্ৰ আছিলে এতিয়া সম্পূৰ্ণৰূপে জাহ গৈছে কলঙৰ বুকুত আৰু এই কলঙৰ বুকুত প্ৰথমতে যাব ধৰোঁতেই তেওঁলোকে কিন্তু বিভাগীয় কৰ্তৃপক্ষক জনাইছিলে কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এতিয়া স্কুল
স্কুলখন যিখন অংগনাবাদী কেন্দ্ৰটো আছিলে কেন্দ্ৰটো সম্পূৰ্ণৰূপে জাহ গৈছে কলঙৰ বুকুত আৰু তাৰ লগতে যিসমূহ হাটবৰ যিখন LP স্কুল আছিলে অৰ্থাৎ যি LP স্কুলখন আছিলে সেই LP স্কুলখনৰ শৌচালয় প্ৰস্ৰাৱ কৰা গৃহ এতিয়া কলঙৰ বুকুত জাহ গৈছে কিন্তু বিভাগীয় কৰ্তৃপক্ষই এই মুহূৰ্তলৈকে আমি পূৰ্বতেও অসম লাইফত বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু আজিও আহিছোঁ আমি বাতৰি কৰিবৰ বাবে কিন্তু এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ কাণ সাৰ লৰা দেখিবলৈ পোৱা যোৱা নাই পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে কলিয়াবৰ সমজিলা প্ৰশাসন অৰ্থাৎ নগাঁও জিলা প্ৰশাসনে সেয়া হ'ব লক্ষণীয় বিষয়